নমস্কাৰ আজি এটা অকণমান বেলেগ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকে প্ৰায়ে মই নিজে চিলোৱা কাপোৰবোৰ মই পিন্ধি থকাহে দেখে আজি মই দেখুৱাব বিচাৰিছোঁ কেনেকৈ মই মোৰ ক্লায়েণ্টসকলৰ বাবে মোৰ অৰ্ডাৰবিলাক মই লওঁ বা কেনেকৈ মই প্ৰস্তুত কৰোঁ গতিকে এই অৰ্ডাৰটো হৈছে এটা অন্নপ্ৰাশনৰ বাবে এটা ৰাইচ ফিডিং চেৰেমনি মোৰ ক্লায়েণ্টৰ ছোৱালীজনীৰ আছে আৰু তাত তেওঁ এযোৰ পাটৰ কাপোৰৰ লগৰ এটা ব্লাউজ আৰু লগতে ডিঙিত পিন্ধা আৰু কাণৰ যিকোনো অলংকাৰৰ কথা তেখেতে কৈছিলে জুৱেলাৰী লাগে বুলি হেয়াও মই বনাইছোঁ আৰু লগতে ছোৱালীজনীৰ কাৰণে এটা ফ্ৰক আৰু মূৰত মৰা এডাল হেডবেণ্ড মই প্ৰস্তুত কৰিছোঁ গতিকে সেই বস্তুকেইটা মই আপোনালোকক প্ৰথমতে দেখুৱাব বিচাৰিছোঁ ব্লাউজটোত নেক লাইনটো তেখেতে কোনো পাইপিং নিদিয়াকৈ এনেকৈ ফিনিচিং কৰিব দিছিল গতিকে নেক লাইনটো মই এনেকৈ পেডেড হয় এনেকৈ ফিনিচিং কৰিছোঁ ভি শ্বেপত আছে এনেকৈ ল'লে আচলতে ভালকৈ নেদেখি তথাপিতো এয়া আৰু হাতত যিহেতু সিলভাৰ কালাৰ বৰ্ডাৰ আছিল গতিকে মই জাৰদোজিৰ এটা কাম কৰা ডিজাইন ইয়াত কৰি দিছোঁ যাতে বস্তুটো গেটআপটো আৰু বেছি ধুনীয়াকৈ ফুটি উঠে আৰু পাটৰ কাপোৰটোৰ এনেই এটা শ্বাইন থাকে গতিকে সেইকাৰণে মই বৰ বেছি একো ইয়াত কৰা নাই ডিঙিটো তেখেতে মানে চিম্পলি ৰাখিব দিছিল আৰু বেক চাইডটোত অকণমান বেলেগ বেক চাইডটো এনেকৈ আছে মানে এইটো বস্তু ইয়াতে এটা হুক আছে এইটো আছে আৰু লগতে মই জাৰদোজি লেচডাল দিছোঁ এইটো মাজতে থাকিব এনেকৈ আৰু তাৰোপৰি এডাল ষ্ট্ৰিং আছে তাত মই জাৰদোজিৰ এনেকুৱা লাটকানছ মই লগাই দিছোঁ গোটেই বস্তুটো যাতে থিমটো একে থাকে এই বস্তুবিলাক চব মোৰ ইয়াৰ পৰাই মই নিজে ভাবি দিছোঁ তেওঁ কৈছিল যে মই যেনেকৈ ভাবোঁ যি ভাল লাগে বুলি মই ভাবোঁ তেনেকৈ যাতে দিওঁ গতিকে মই সেইকাৰণে নিজৰ পচন্দ অনুসৰি এই গোটেই বস্তুখিনি লগাই দিছোঁ আৰু ইয়াৰ পিছত মাকৰ বস্তুকেইটাই দেখুৱাই লওঁ প্ৰথমতে তাৰপিছত জীয়েকৰ কেইটা দেখুৱাম এয়া ব্লাউজটোৰ লগত মোৰ ইয়াৰ লগত দেখুৱালে হয়তো সিমান ভাল নালাগিব মই পিন্ধিয়ে দেখুৱাইছোঁ এইটো মই নেক পিচ বনাইছোঁ এইটো এনেকৈ চোকাৰ ষ্টাইলতো তেওঁ পিন্ধিব পাৰিব নিশ্চয় ব্লাউজটোৰ লগত যদি হয় তেতিয়া আৰু বেছি আচলতে মিলিব ভাল লাগিব মোৰ কাপোৰযোৰৰ লগত ভাল লগা নাই এইটো আছে চোকাৰ নহ'লে এনেকৈ দীঘলকৈও পিন্ধিব পাৰি এইটো এনেকৈ আহিব এটা নেক পিচ মই বনাইছোঁ আৰু মই এটা কথাত খুব গুৰুত্ব দিওঁ যাতে ফিনিচিংবিলাক বস্তুবিলাকৰ ভাল হয় বেক চাইডটো আপোনালোকে দেখিলে গম পাব যে ফিনিচিং একদম প্ৰপাৰ ফিনিচিং থাকে আৰু ফ্ৰণ্ট চাইডৰ পৰা চালেও গম পাব কালাৰ আৰু প্ৰডাক্টছবিলাকৰ গোটেইখিনি বস্তু মই চাওঁ সেইকাৰণে অৰ্ডাৰ বহুত কম লওঁ সাধাৰণতে মই নিজৰখিনিয়ে পূৰা কৰা যায় অৰ্ডাৰ মই মাহেকত মেক্সিমাম 10টা বা 12টা অৰ্ডাৰেই লওঁ কাৰণ বেছিভাগ ক্লায়েণ্টে কয় যে মই নিজে বনাই দিব লাগে তেওঁলোকক কোনোবা মানে যদি মোৰ হেল্পাৰ বা এনেকুৱাকৈ মই কৰিলে তেওঁলোকে কয় যে আপুনি বা নিজে বনাব বা বাইদেউ আপুনি বনালে আমি বেছি ভাল পাম এইটো কাণৰ এয়া কাণৰ বনাইছোঁ আৰু ফিনিচিংটো মই কৈছোঁৱে যে খুব গুৰুত্ব দিওঁ পূৰা মানে যাতে একদম ঠিক হয় বেক চাইডৰ পৰাও যাতে প্ৰপাৰ ফিনিচিং থাকে আৰু গোটেইখিনি বস্তু ইয়াত সূতা চূতা যাতে ক'তো নোলায় সেই বস্তুটো মই পূৰা মানে ভালকৈ গুৰুত্ব দিওঁ প্ৰত্যেকটো বস্তুৱে আচলতে অন্তঃকৰণেৰে বনাওঁ এইটো হেৰিটো উল্টাকৈ ওলাব যিহেতু ফ্ৰণ্ট কেমেৰাৰ পৰা কৰিছোঁ এইটো মোৰ ৱাষ্টাৰ লগোটো আৰু তাৰপিছত আটাইতকৈ ভাল লগা বস্তুটো প্ৰথমতে এইটো দেখুৱাই লওঁ এয়া আৰু সৰু বাচ্চাৰ আচলতে এইডাল খুব পাতল আৰু ধুনীয়া হ'ব লাগে যাতে কমফৰ্টেবল হয় গতিকে মই সেইকাৰণে কি হয় অকণমানি পোৱালিবিলাকৰ বস্তু বনালে খুব সতৰ্ক হওঁ যাতে কাপোৰটো কমফৰ্টেবল হয় ইয়াত এটা বাটন লগাই দিছোঁ ক্লথ বাটন এইটো আৰু এইবিলাক ফেব্ৰিক মোৰ তেখেতে কেৱল ব্লাউজৰ কাপোৰটোৱে দিছিল এইবিলাক চব মই নিজে লগাইছোঁ কাৰণ এইটো অকণমান কাৰক হ'ব লাগিব তেতিয়াহে ৰৈ থাকিব মানে বস্তুটো অলপমান ষ্টিফ হ'ব লাগিব গতিকে সেই ধৰণৰ ফেব্ৰিক চাই পেলাই এইটো বনাইছোঁ আৰু লগতে এইটো মই মিলাই দিছোঁ বৰ বেছি উজ্জ্বল হ'লেও এই ৰংটোৰ লগত নিমিলিলেহেঁতেন গতিকে সেইকাৰণে অকণমান চাটেল এটা শ্বেডৰ গল্ডেন আছে যদিও খুব লাইট গল্ডেনটো একেবাৰে বৰ তেৰতেৰীয়া নহয় চিলভাৰ গল্ডেন দুয়োটা কাম আছে এইটো হেডগিয়াৰটো আৰু আটাইতকৈ মৰম লগা বস্তুটি হৈছে এইটি অকণমান দূৰৰ পৰা দেখুৱাই দিওঁ এইটো হৈছে ইয়াত আৰু এডাল আছে এডাল এনেকৈ থাকিব ওৱান ছাইড স্লিভ আছে আৰু এইটো হৈছে পূৰা ড্ৰেছটো আৰু কঁকালত মই ইলাষ্টিক দিছোঁ পিন্ধাবলৈ সুবিধা হোৱাকৈ আৰু 3টা লেয়াৰত আছে তলত মই চেণ্টুন ব্যৱহাৰ কৰিছোঁ যাতে শ্বাইনটো থাকে আৰু চেণ্টুনটো খুব কমফৰ্টেবল পাতল যিহেতু এবছৰ হোৱাই নাই অকণমানি
গতিকে অলপমান কমফৰ্টেবল হোৱাকৈ বনাইছোঁ এয়া এইটো হৈছে ড্ৰেছটো এয়া দুটা লেয়াৰ আছে এটা দুটা আৰু এইটো গতিকে এইকেইটা বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লগতে ৰিলছবিলাকত দেখুৱাম কেনেকৈ কি বনাইছিলোঁ সৰু সৰু ক্লিপছ লৈছোঁ আৰু মই নিজে গোটেইবিলাক কাম কৰোঁ কাৰণে আচলতে সম্ভৱ নহয় কেনেকৈ কাটিছিলোঁ কি কৰিছিলোঁ সেইবোৰৰ মাজত কেমেৰা ফিটিং কৰা আকৌ কৰা কাৰণ এতিয়া মই ভিডিঅ'টো কৰি আছোঁ আজি সোমবাৰ 21 তাৰিখ আৰু প্ৰগ্ৰেমটো আছে 23 আগষ্টত গতিকে আজি এতিয়া মই পাৰ্চেলটো কৰাৰ আগে আগে যেনে তেনে মই আপোনালোকক যোৱাৰ আগে আগে ভিডিঅ'টো কৰি দেখুৱাইছোঁ কাৰণ পাৰ্চেলটো মই নিজে কৰিম নিজে দি থৈ আহিম লগতে মোৰ আৰু এটা কাম আছে বস্তু আনিব লগা আছে গতিকে সেয়াও লৈ আহিম তাৰপিছত মোৰ এতিয়া 3টা বজাত ঘড়ীটো দেখুৱালে আপোনালোকে দেখিব যে এইফালে ধৰিব পাৰিবনে নোৱাৰে ঘড়ীটো নোলাইগে ঘড়ীটো ওপৰৰ ফালে আছে 3টা বাজি আছে আচলতে এইখিনি সময়ত 3টা বাজিছে ঘড়ীটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু এতিয়া 3টা বাজিছে 3:45ত মোৰ ক্লাছ আছে গতিকে ক্লাছটো কৰিব লাগিব এইখিনি সামৰি আৰু মই কেনেকৈ চিলালোঁ বুলি ক'লে মই আচলতে দেওবাৰৰ দিনা ফ্ৰী থাকোঁ গতিকে দেওবাৰৰ দিনা ল'ৰা ছোৱালীৰো এবাকাছ ক্লাছ থাকে আৰু মোৰ জিম নাথাকে গতিকে দেওবাৰৰ দিনাই মই বেছিভাগ কাম চিলাইৰ কামখিনি মই অলপ কাটা কুটাবিলাক মই সেইখিনি কৰি ৰাখোঁ আৰু মাজে মাজে যেতিয়া সময় সুৰুঙা মিলে তেতিয়া মই অলপকৈ কৰি থাকোঁ কিন্তু এইটো যিহেতু একদম ইমিডিয়েট অৰ্ডাৰ আছিলে গতিকে সেইকাৰণে মই কি কৰিলোঁ দেওবাৰে গোটেইখিনি কাটি কুটি চিলালোঁ অলম'ষ্ট আৰু গহনা পাতিবিলাক বনাবলৈ বহুতখিনি সময় লাগে তাতে বৌ ফ্লাৱাৰ এইবিলাকত বহুত কষ্ট আছে জুপি জুপি বহুত সময় লগাব লাগে গতিকে এইবোৰ মই আজি আচলতে সম্পূৰ্ণ কৰিলোঁ শেষৰ কামখিনি গতিকে আজি মই জিম যাব নোৱাৰিলোঁ তেনেধৰণে মই আচলতে মিলাওঁ যেতিয়া যিখিনি বস্তু মানে আগতীয়াকৈ কৰিব পাৰি কৰি থওঁ আৰু শেষত কৰিব লগা কামবিলাকে সময় লয় গতিকে ৰাতিপুৱা কৰিব লগা হয় জিমটো মিছ হয় নহ'লে মোৰ ক্লাছ থাকে ৰাতিপুৱা 10টা বজাৰ পৰা 12টালৈ তাৰপিছত 3:45ৰ পৰা বা 3:30ৰ পৰা 7টা 7:30লৈকে গতিকে সেইকাৰণে সময়খিনি তাৰ মাজতেই মই মিলাওঁ আৰু এটা প্ৰশ্ন আপোনালোকে প্ৰায়ে সুধি থাকে মই ক'ত শিকিছিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক মই ক'ত শিকিছিলোঁ বা মই শিকিছিলোঁ নে নাই ইয়াৰ প্ৰশ্নৰ উত্তৰবিলাক দিম আৰু লগতে আপোনালোকে মোক মেচিনটোৰ কথা সুধিছে যে মেচিনটোত মই কিমান দাম লৈছিল মেচিনটোত চিলাবলৈ ভালনে কি মেচিন ব্যৱহাৰ কৰিব লাগে এই প্ৰশ্নবিলাকৰ উত্তৰো মই আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'বিলাকত দিম যিমান পাৰোঁ মই এটা দুটা ভিডিঅ' মাজে মাজে দি থাকিম যিহেতু মোৰ এইটো প্ৰফাইল হয় এই প্ৰফাইলটোকে মই পেজলৈ কনভাৰ্ট কৰিছোঁ গতিকে কৰাৰ কাৰণে কি হৈছে মই বেলেগ এটা পেজ আৰু খুলিব বিচৰা নাই চিলাইৰ কাৰণে কিন্তু ইয়াতে মই যিখিনি পাৰোঁ দি যাম মই ক্ষমা প্ৰাৰ্থী যিসকল মোৰ ফ্ৰেণ্ড লিষ্টত মানুহ আছিল তেওঁলোকে আগৰ পৰা মোৰ মানে আমি ঘৰুৱা কথাবোৰ বা ফটো চটো কেতিয়াবা শ্বেয়াৰ কৰোঁ কিন্তু এতিয়া যিহেতু অকল কাটিং ষ্টিচিং এইবিলাক অলপ বেছিকৈ আহিছে দৰ্শক বা অনুৰাগী আহিছে যিসকলে মোক প্ৰায় অনুৰোধ কৰি থাকে যাতে মই তেওঁলোকক ভিডিঅ'বিলাক দিব পাৰোঁ সেইকাৰণে মই বেলেগ এটা পেজলৈ যাবলৈ অসুবিধা প্ৰিয়ংকা বৰা তালুকদাৰ 2 বুলি আৰু এটা পেজ আছে তাতো মই পোষ্ট কৰিম গতিকে তাত যদি আপোনালোকে যাব পাৰে প্ৰিয়ংকা বৰা তালুকদাৰ 2লে তেতিয়া তাতো মই চিলাইৰ ভিডিঅ'বিলাক মই দিবলৈ ট্ৰাই কৰিম আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি কিবা আপোনালোকে সুধিব বিচাৰিছে অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত আপোনালোকে লিখিব মই তাৰ উত্তৰবিলাক যিমান দ্ৰুত গতিত দিব পাৰোঁ চেষ্টা কৰিম আজিলৈ আহিছোঁ নমস্কাৰ